ৰাম বুলি শুদ্ধ কৰা দুইজনা গুৰুৱে দি থৈ যোৱা এই কথাখিনি ইয়াত লিখা হৈছে। আৰু এটি টোকাৰী গীতৰ কেছেট কৰা হৈছিলে, মই পৰিচালনা কৰিছিলোঁ। তাত এই গীতটি গোৱাইছিলোঁ উমাকান্ত বৈৰাগীদেৱ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক। আমাৰ মাজত নাই তেখেত, আমাৰ মাজৰ পৰা বিদায় লোৱা আজি প্ৰায় ১.৫ বছৰেই হ'ল, ১.৫ বছৰ হ'ল ন। তেখেতৰ আত্মা য'তেই আছে চিৰশান্তিত থাকক, তাৰ কামনাৰে তেখেতক শ্ৰদ্ধা জনাই এই গীতটি গাইছোঁ। তেখেতে ৭৩ বছৰ বয়সত এই গীতটি গাইছিল কেছেটত। ভক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কিমতে চিন্তিবা তাংক। ৰাম বুলি শুদ্ধ কৰা ৰাম বুলি শুদ্ধ কৰা এই শংকৰ দেৱে দিগল নামৰ মালা, এই মাধৱ দেৱে দিগল ভকতিৰ ধাৰা, ভকতিৰ ৰস বান্ধৈ হৰি ভকতৰ সংগত বহি হৰি নাম। বান্ধৱ কৃষ্ণ ভকতৰ সংগত বহি হৰি নাম। শংকৰ দেৱে দি গ'ল নামৰ মালা, মাধৱ দেৱে দি গ'ল ভকতি ধাৰা, ভকতিৰ ৰস বান্ধৈ হৰি নাম। ভকতৰ সংগত বহি হৰি নাম, ভকতৰ সংগত বহি হৰি নাম। কৃষ্ণ ৰাম ৰাম নাহি তো ব্ৰত। মই আপোনালোকক এটা বস্তু শিকাই দিম, আপোনালোকে সকলোৱে গাব। অ হৰি ৰাম গাওকচোন। এই নাহি তো ব্ৰত কলিৰ যুগত। নাই হোৱা। অ হৰি ৰাম সুন্দৰ। নাহি তপ ব্ৰত
এই কলিৰ যুগত এতিয়া একেলগে নাহি ব্ৰত হৰিৰা কলিৰ যুগত নামে পৰম ধৰ্ম হৰিৰা ভকতৰ সংগত হৰিণা কৃষ্ণ শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতি ধাৰা ভকতি ৰস বান্ধৈ হৰিণা ভকতৰ সংগত বহি হৰিণা ভকতৰ সংগত বহি হৰিণা কৃষ্ণ ৰাম ৰাম নধৰে নাম হৰিৰা বেদৰ সাৰক ৰাম ৰাম নধৰে নাম হৰিৰা বেদৰ সাৰক হৰিৰা নুবুজি শাস্ত্ৰৰ মৰ্ম হৰিৰা ভকতৰ সংগত বহি হৰিণা কৃষ্ণ শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতি ধাৰা ভকতি ৰস বান্ধৈ হৰিণা ভকতৰ সংগত বহি হৰিণা ভকতৰ সংগত বহি হৰিণা বান্ধৱ কৃষ্ণ দৈৱকী নন্দন ই তিনি লোকত নামৰ সমান ধৰ্ম নাহি নাহি আন ই তিনি লোকত নামৰ সমান ধৰ্ম নাহি নাহি আন এই নাম ভক্তি যুক্ত ভকত যিজন সিজনেহে গুৰু প্ৰধান